দেখক বৰ্তমান অৱস্থাত আমি যি সমাৱেশ ডিব্ৰুগড়ত কৰি আছোঁ, এই সমাৱেশ হ'ল এটা আমাৰ সাংবিধানিক এটা ছিষ্টেম উইথ দি গভৰ্ণমেণ্ট। তাৰমানে আমি আজি প্ৰত্যেক 2 বছৰে বছৰে এই ধৰণৰ সমাৱেশ আমি গোটেই অসমত বিভিন্ন জেগাত কৰিবলগীয়া হয়। এইবাৰ ধৰক 2022 চনত যেতিয়া প্ৰথম ছেকেণ্ড টাইম মানে লাষ্ট টাইম যেতিয়া কনফাৰেন্স হৈছিলে, তেতিয়াই নেক্সট ভেন্যু হেজ বিন ডিচাইডেড ডিব্ৰুগড়। সেইমতে আমি আজি ইয়াত 2 দিনীয়া এই সমাৱেশ আৰম্ভ কৰিছোঁ। আমাৰ বিভিন্ন দাবী দাৱা আছে, তাৰ মাজত আজি আমি পেঞ্চনাৰ্ছ BSNL ডট এমপ্লয়িজ পেঞ্চনাৰ্ছ, আমি পেঞ্চনাৰ্ছ হিচাপে আমাৰ যিসকল দাবী দাৱা আছে, সেই দাবী দাৱাবিলাক পূৰণ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি আহিছোঁ। সময়ে সময়ে আমি ধৰ্ণা প্ৰগ্ৰাম কৰিছোঁ, সময়ে সময়ে আমি ডেমনষ্ট্ৰেশ্যন দিছোঁ, সময়ে সময়ে আমি যন্তৰ মন্তৰতো গৈছোঁ, তাতো আমি আমাৰ ডিমাণ্ড প্লেচ আপ কৰিছোঁ। কিন্তু এই ডিমাণ্ডৰ ওপৰত পৰিপূৰক কোনো ধৰণৰ বক্তব্য এতিয়ালৈকে আমি চৰকাৰৰ পৰা পোৱা নাই। গতিকে আমি আমাৰ ডিমাণ্ড চলাই গৈ থাকিম আৰু ভৱিষ্যতেও প্ৰাইভেটাইজেশ্যন কৰাৰ যি প্ৰক্ৰিয়া গভৰ্ণমেণ্টে লৈছে, চৰকাৰে লৈছে, তাক আমি বাধাটো দিব নোৱাৰোঁ। আমি চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমে আমি কিবা ক'বলৈ চেষ্টা কৰিম যে এই ধৰণৰ কাৰবাৰ কৰিলে তাৰ লগত আমাৰ চৰকাৰৰ যিটো নীতি পলিচি, সেই পলিচিৰ লগত আমি নিজকটো মিলাই ল'ব নোৱাৰিম। কাৰণ আমি আমাৰ এমপ্লয়িজৰ হৈ বা আমাৰ পেঞ্চনাৰৰ হৈ যি পেঞ্চনাৰৰ দাবী দাৱা থাকিব, সেই দাবী দাৱাই আমি আগুৱাই লৈ যাব লাগিব। আমাৰ বিভিন্ন ধৰণৰ পেঞ্চনাৰ হিচাপে ধৰক বয়স হৈ যোৱাৰ লগে লগে মেডিকেল ট্ৰিটমেণ্টৰ প্ৰশ্ন আহে, সেয়াৰ দাবী দাৱা আমি চেষ্টা কৰোঁ। বেলেগ বেলেগ দেশত এতিয়াও আমাৰ এই ধৰণৰ পেঞ্চনাৰবিলাকক সকলো সা সুবিধা দিয়া হয়, কিন্তু আজি ভাৰতবৰ্ষত আমি এই ধৰণৰ সুবিধা দিলেও এই ধৰণৰ সুবিধা পৰিপূৰক 100% নাপাওঁ। তাৰ পৰিপ্ৰেক্ষিতত মাজে সময়ে এইবিলাক পৰিলক্ষিত হৈছে আৰু হোৱাৰ লগে লগে আমাৰ মাজত কেতিয়াবা বৈষম্যৰো সৃষ্টি হৈছে, ক্ষোভৰো সৃষ্টি হয়, আৰু ক্ষোভৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ বক্তব্য বহুতে কৈ পায় যে সেই কথা মাজে মাজে চিন্তা কৰিব লাগিব যে আমি একচুৱেলি পেঞ্চনাৰ্ছ হিচাপে গভৰ্ণমেণ্টৰ পৰা, চৰকাৰৰ পৰা যি ধৰণে সুবিধা পাব লাগিছিলে, সেই ধৰণৰ সুবিধা আমি সময়ে সময়ে পাবলগীয়া আছিলে। এতিয়া আমি আজি 8 বছৰ হৈ গ'ল আমি চেষ্টা চলাই আছোঁ আমাৰ পেঞ্চন ৰিভিজনৰ কাৰণে, কিন্তু আজি 8 বছৰ হৈ গ'ল পেঞ্চন ৰিভিজনৰ কাৰণে চৰকাৰে কোনো ধৰণৰ নীতি আগবঢ়োৱা নাই। আপোনালোকে হয়তো গম পায়, ৰিচেণ্টলি 25 আৰু 27 ছেপ্টেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গভৰ্ণমেণ্টে কিছুমান ৰুল প্ৰয়োগ কৰিছে, অৰ্থাৎ সাংবিধানিক ৰুলছ এমেণ্ডমেণ্ট কৰিছে ৰিগাৰ্ডিং পেঞ্চন। হয়তো অদূৰ ভৱিষ্যতে আপোনালোকে দেখি আছে সেই পেঞ্চন পলিচি মে বি উইথড্ৰন বাই দি গভৰ্ণমেণ্ট। তাৰ কাৰণে আমি আন্দোলন কৰিম, আন্দোলন কৰিহে আমি আমাৰ দাবী দাৱা পূৰণ কৰাৰ চেষ্টা কৰিম। তাৰ বাহিৰে আমাৰ হাতত আৰু বেলেগ কোনো ৰাস্তা নাই।